Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karne Mathsor aji amar part number 15 video. Ajir prothom question to which of the following is a perfect cube? Tolor kuntu purno ghono. Purno ghono ba perfect cube mane enekwa number jibur numberor ami ঘনমূল বা কিউব ৰুটটো উলিয়াব পাৰোঁ যেনে 8টো এটা কি পারফেক্ট কিউব নাম্বার কাৰণ ইয়াৰ ঘনমূল কিমান 2 আমি 2ক যদি 3 বাৰ পূৰণ কৰোঁ 8 নাপাও জানো সেম তিনিটা নাম্বার পূৰণ কৰি আমি পাব লাগিব তো 8ক আমি 2ক 3 বাৰ পূৰণ কৰিলে পাও সেই কাৰণে ইয়াৰ ঘনমূল বা কিউব ৰুটটো কিমান 2 হয় আৰু ইয়াৰ সিম্বলটো আমি এনেকৈ লিখো ঠিক আছে এইটো মানে ঘনমূলটো বুজায় তেনেকৈ 27টো এটা পারফেক্ট কিউব নাম্বার ইয়াৰ ঘনমূল কিমান 3 3ক 3 বাৰ পূৰণ কৰিলে আমি 27 পাও ঠিক আছে ইয়াটো এইটোৱে সুধিছে কোনটো পূৰ্ণ ঘন সংখ্যা যাৰ আমি কিউব ৰুটটো উলিয়াব পাৰো হেইটোৱে পূৰ্ণ ঘন হ'ব c2 সোৱা 343 আমি দেখা লগেলে গম পাব লাগে যে এইটো 7ৰ কি কিউব 7ক যদি মই 3 বাৰ পূৰণ কৰো এইটো পাও তাৰ মানে ইয়াৰ কিউব ৰুটটো কিমান 7 নহয় জানো তো সেই কাৰণে এইটো এটা কি পূৰ্ণ ঘন সংখ্যা ঠিক আছে বাকি তিনিটা নাম্বাৰৰ আমি ঘনমূলটো উলিয়াব নোৱাৰো এইকেইটা পূৰ্ণ ঘন নহয় Clear? Second question to the total count of natural numbers available in the series. মানে এই সিরিজটোত থকা টোটাল স্বাভাৱিক সংখ্যাটো আমি উলিয়াব লাগে এতিয়া ন্যাচারাল নাম্বার বা স্বাভাৱিক সংখ্যা মানে কি 1ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকৈ গৈ থাকিব অসীমলৈ কেতিয়াও হেক নহয় ঠিক আছে আৰু এইকেইটা হল তোমালোকৰ পজিটিভ নাম্বার মানে ধনাত্মক মানে +1 +2 +3 এইকেইটা আমি প্লাস সাইনটো আগত নিলিখো যিকোনো নাম্বাৰৰ আগত একো নাথাকিলে সদায় প্লাস সাইনটো থাকে ঠিক আছে হেতু আমি নিলিখো কিন্তু মাইনাস হলে আমি এনেকৈ লিখিব লাগিব এতিয়া এই সিরিজটোত ভালকে চোৱা তোমালোকে -7 -6 -5 নেক্সট কি আহিব -4 -3 -2 -1 শূন্য এনেকৈ নাহিব জানো 1 2 3 4 আৰু এইকেইটা হল তোমালোকৰ অখণ্ড সংখ্যা মানে ইন্টিজার্স নাম্বার আমি গোটেই নাম্বাৰবোৰৰ বিষয়ে ভালকে জানিব লাগে ঠিক আছে ইন্টিজার্স মানে শূন্য আৰু পজিটিভ নাম্বার আৰু নেগেটিভ নাম্বার এই গোটেই বিলাকক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ ঠিক আছে আৰু সদায় মনত থবা লেফট টু ৰাইট ফালে নাম্বাৰবোৰ কি হয় বাঢ়ি গৈ থাকে -4তকৈ ডাঙৰ -3 -3তকৈ ডাঙৰ -2 ঠিক আছে তেনেকৈ চোৱা শূন্যতকৈ ডাঙৰ 1 1তকৈ ডাঙৰ 2 এনেকৈ মানে এইফালে বাঢ়ি গৈ থাকে আৰু লেফট ফালে কমি গৈ থাকে ইয়াত এক এককে বাঢ়ি গৈ আছে ঠিক আছে তো স্বাভাৱিক সংখ্যাটো আমাক সুধিছে আৰু স্বাভাৱিক সংখ্যাটো 1ৰ পৰাহে আৰম্ভ হয় তো আমি ইয়াৰ পৰা ল'ব লাগিব ন তো 1ৰ পৰা 7 লৈকে টোটাল কেইটা হ'ব 7টা নহ'ব জানো ঠিক আছে এইটোৱে হোৱাট ইজ দ্য এভাৰেজ অফ দ্য নাম্বাৰ দিছ এই নাম্বাৰ চাৰিটাৰ আমি গড়টো উলিয়াব লাগে তোমালোকে এটা কথা ধ্যান দিবা যেতিয়াও সেম নাম্বাৰ দিয়া থাকে লাগিলে দুটাই হওক বা পাঁচটাই হওক বা ইনফাইনাইট মেটাৰ নকৰে যদি গোটেইবোৰ সেম থাকে ইয়াৰ যেটো গড় বা এভাৰেজটো সদায় হেইটোৱে আহিব সেম নাম্বাৰ থাকিলে মানে ঠিক আছে তোমালোকে প্ৰুভ কৰি চাব পাৰা সাপোজ 2 2 2 ইয়াৰ এভাৰেজ কিমান হ'ব গড় বা এভাৰেজ আমি কেনেকৈ উলিয়াইছিলো গোটেইবোৰ যোগ কৰি কিনি যেটা নাম্বার আছে এটোৰ পৰা ডিভাইড কৰিব লাগে তো যোগফলটো কিমান 2 2 4 আৰু 2 কিমান 6 নাম্বার কেইটা আছে তিনিটা তো 6ক যদি 3 পৰা হৰণ কৰো 2 নাহিব জানো চোৱা সেম নাম্বার হলে যেটো আছে হেতুৱে আহি গলে এভাৰেজটো ঠিক আছে তো তেনেকৈ ইয়াতো চোৱা গোটেই কেইটা 11 11 দিয়া আছে তো ইয়াৰ গড়টো কিমান হ'ব 11 হ'ব ক্লিয়াৰ মনত থাকিব The hypotenuse of a right angle triangle is 25 cm এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ মান দিয়া আছে 25 সেন্টিমিটাৰ বাকি বাহু দুটাৰ এটাৰ দৈৰ্ঘ্য আনটোতকৈ 5 সেন্টিমিটাৰ বেছি এই বাহু দুটাৰ আমি মানটো উলিয়াব লাগে সমকোণী বা ৰাইট এংগল ট্ৰায়াঙ্গল মানে কি এটা কোণ 90 ডিগ্ৰী সাপোজ এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু অতিভুজ বা হাইপোটেনাস কোণটো হয় এইটো ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটো ইয়াৰ মান কিমান 25 সেন্টিমিটাৰ এতিয়া বাকি এই দুটা বাহুৰ বিষয়ে আমাক দিয়া আছে যে এটা আনটোতকৈ 5 বেছি সাপোজ এইটো যদি x হয় তো এইটো কিমান ইয়াতকে 5 বেছি তো x + 5 নহব জানো আমাক
এই দুটাৰ মানে উলিয়াব দিছে, তাৰ মানে আমি এক্সৰ মানটো উলিয়াব লাগিব, তেতিয়া ইয়াৰ মানো আহি যাব। এতিয়া এইটো এটা সমকোণী, সেইকাৰণে ইয়াত তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰা। পাইথাগোৰাছৰ ফৰ্মুলা কি আছিলে? হাইপটেনাছ স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। পি মানে এইটো লম্বটো, আৰু বি মানে ভূমি এইটো, আৰু এইচ মানে এইটো হাইপটেনাছ অতিভুজটো, ঠিক আছে। তো ইয়াত তোমালোকে ভেলুকেইটা পুট কৰিলে এনচাৰ আহি যাব, কিন্তু কেলকুলেটিভ হ'ব, টাইমো যাব। তো এনেকৈ নকৰিবা তোমালোকে। আমি ইয়াত ট্ৰিপলেট কনচেপ্টটো ইউজ কৰিব পাৰোঁ। আটাইতকৈ সৰু ট্ৰিপলেট কি? 3, 4, 5। যদি ছাপ'জ এইটো 3, এইটো 4, তো 3, 4 দেখাৰ লগে লগে তোমালোকে গম পাব লাগে যে এইটো 5, এনেকৈ আমি ডাইৰেক্ট ক'ব পাৰোঁ, ঠিক আছে। আৰু 5, 12, 13 এইটো এটা ট্ৰিপলেট হয়, এইকেইটা আমি জানিব লাগে। 9, 40, 41 বহুত ইম্পৰ্টেণ্ট এইকেইটা। 7, 24, 25, ঠিক আছে। এই 4টা ট্ৰিপলেট তোমালোকে যেনেকৈ হ'লেও মুখস্থ কৰি থ'বা। এতিয়া তোমালোকে ভালকৈ চোৱা, 3, 4, 5 এইটো এটা ট্ৰিপলেট হয়। যদি মই এই গোটেইকেইটাৰ 5 গুণ কৰোঁ, মানে ইয়াৰ লগতো 5 পূৰণ কৰিম, ইয়াৰ লগতো 5, তো ইয়াৰ লগতো 5, এইটো কিমান? 15 হ'ব, এইটো কিমান? 20, আৰু এইটো 25। তো এইটো এটা কি? ট্ৰিপলেটেই হ'ব, ঠিক আছে। যিটো ট্ৰিপলেট আমাৰ থাকিব ন, তাৰ লগত যদি ছেম নাম্বাৰ আমি পূৰণ কৰি কিবা এটা পাওঁ, তেন্তে সেইটো কি হ'ব? ট্ৰিপলেটেই হ'ব। তো 15, 20, 25 এইটো কি? ট্ৰিপলেট। এতিয়া চোৱা, ইয়াত 25 আছে, ইয়াতো 25 আছে, তাৰ মানে বাকী দুটা আমি 15 আৰু 20 বুলি ক'ব পাৰোঁ নোৱাৰোঁ? ছাপ'জ এইটো 15, তো এইটো চোৱা 15 যোগ 5, 20 মিলিছে নাই? 15, 20, 25, তাৰ মানে বাকী বাহু দুটা 15 আৰু 20 হ'ব। এনেকৈ আমি ছল্ভ নকৰাকৈ ডাইৰেক্ট ক'ব পাৰোঁ, ঠিক আছে। সেইকাৰণে তোমালোকে ট্ৰিপলেট কনচেপ্টবোৰ জানিব লাগে, নহ'লে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিবা, কিন্তু বহুত লেন্থি হ'ব। ইয়াত পুট কৰি চাবা, নিজে গম পাবা তোমালোকে। সেইকাৰণে এইকেইটা মুখস্থ কৰাটো ভাল, ঠিক আছে। এইটো আমাক দিয়া আছে, আমি ইয়াৰ পৰা এক্সৰ মানটো উলিয়াব লাগে। ফাৰ্ষ্ট তোমালোকে এই +7ক এফালে ঠেলি দিয়া, তো -7 হ'ব। 250 পৰা 7 গ'লে কিমান? 243, ঠিক আছে। তো এফালে কি থাকিলে? 3 পাৱাৰ x + 3, আৰু এফালে 243। আমি এনেকুৱা টাইপৰ কুৱেশ্যনত সদায় এই বেছটো ছেম কৰিব লাগে। বেছ ছেম হ'লে ঘাতকেইটা কি হৈ যায়? ইকুৱেল হৈ যায়, ঠিক আছে। তো 243ক আমি 3ৰ যিটো ঘাত সেইটো হিচাপত কনভাৰ্ট কৰিব লাগিব। এতিয়া 243 মানে কিমান? 3 পৰা কেইবাৰ যাব? 3 8 গুণ 24, 3 1 গুণ 3, এনেকৈ, ঠিক আছে। যিকোনো দুটা নাম্বাৰ ল'লে হ'ল, যিটো পূৰণ কৰি আমি এইটো পাম। 3 পৰা যায়, সেইকাৰণে মই 3 পৰা কৰিলোঁ, এনেও আমাক 3ৰ ঘাতে লাগে, হয়নে নহয়? আৰু 81 মানে কি? 9 পূৰণ 9 নহয় জানো? 9 9 গুণ 81। এতিয়া চোৱা, 9 মানে কি? দুটা 3 নহয় জানো? 3 পূৰণ 3, তো এইটো 9ৰ ভিতৰতো দুটা 3 সোমাই আছে। টোটেল কেইটা 3 হ'ল? 5টা নহ'ল জানো? ভালকৈ চোৱা, এইটো এটা, এইটো দুটা, এইটো দুটা, তাৰ মানে 243 মানে আমি ক'ব পাৰোঁ ন, 3ৰ ঘাত 5, 3ক 5 বাৰ পূৰণ কৰিলে আমি এইটোৱে পাম। তো ইয়াৰ ঠাইত মই 3 পাৱাৰ 5 লিখিম। এতিয়া বেছ ছেম হৈ গ'ল, তো ঘাতকেইটা আমি ছেম কৰিব পাৰোঁ। x + 3 সমান কিমান? 5। তো ইয়াৰ পৰা এক্সৰ মান কিমান? +3ক এফালে ঠেলি দিয়া, -3 মানে 2। বা এক্সৰ ঠাইত আমি কি পুট কৰিম যাতে এই দুটা যোগ কৰি 5 আহিব? 2, 3 আৰু 2 যোগ কৰিলে 5, এনেকৈও ক'ব পাৰোঁ, ঠিক আছে। বা ডাইৰেক্ট এনেকৈ ছল্ভ কৰিলে হ'ল। তো এক্সৰ মান আমি 2 পালোঁ, এইটোৱে। দ্য ছাম অফ দ্য এজেছ অফ উইলিয়াম এণ্ড ব্ৰিজেছ ইজ 20 years। উইলিয়াম আৰু ব্ৰিজেছৰ বয়সৰ যোগফল আমাক দিয়া আছে কিমান? 20। একো মেনশ্যন নাই, তাৰ মানে এইটো বৰ্তমান বয়সৰ কথা কৈছে। উইলিয়াম আৰু ব্ৰিজেছ দুজন ব্যক্তিৰ যিটো বয়সৰ যোগফলটো কিমান? 20। এইটো এতিয়া বৰ্তমানত। 4 বছৰ আগত ব্ৰিজেছৰ বয়স, তেতিয়াৰ উইলিয়ামৰ বয়সৰ কিমান? আধা আছিল। তাৰ মানে 4 years ago, আজিৰ পৰা 4 বছৰ আগত ব্ৰিজেছৰ বয়সটো কিমান? হাফ, মানে আধা উইলিয়ামৰ বয়সৰ। সেই টাইমত আমি উইলিয়ামৰ বৰ্তমান বয়সটো উলিয়াব লাগে। একেবাৰে আমি বেছিকত কৰিম, ৰেচিঅ'টো আমি কৰিব পাৰোঁ, বাট মানে ৰেচিঅ'ত বহুতৰ কনফিউজন হয়, সেইকাৰণে আজি আমি এইটো বেছিকত কৰিম। বেছি পৰাও টাইম নালাগে। আমি 4 বছৰ আগত ব্ৰিজেছ আৰু উইলিয়ামৰ বয়সটো ধৰিব লাগিব। এতিয়া চোৱা, ব্ৰিজেছ আছে আৰু উইলিয়াম আছে। উইলিয়ামৰ বয়সৰ আধা বুলি কৈছে ব্ৰিজেছৰ বয়সটো। ছাপ'জ উইলিয়ামৰ বয়সটো যদি মই x বুলি ধৰোঁ, তো ইয়াৰ আধা কিমান? x/2 হ'ব। ইয়াৰ আধা, হয়নে নহয়? এইটো কেতিয়াৰ? 4 বছৰ আগৰ। কিন্তু অকণমান ভালকৈ চোৱা, এইটো ভগ্নাংশত আহি গ'ল, আৰু ভগ্নাংশত থাকিলে অকণমান কেলকুলেশ্যনটো কি হয়? বাঢ়ি যায়, মানে অলপ প্ৰব্লেম দিয়ে, হয়নে নহয়? তো সেইকাৰণে আমি
কেলকুলেশ্যনটো ইজি কৰিবৰ কাৰণে আমি বেলেগ মান ধৰিম এনেকৈ এনচাৰ আহিব বাট অকণমান প্ৰব্লেম দিয়ে হয়নে নহয় তো উইলিয়ামৰ বয়সটো মই ছাপ'জ 2x বুলি ধৰিলোঁ নিজৰ ইচ্ছা তোমালোকে যি মন যায় ধৰিব পাৰা 4xও ধৰিব পাৰা এতিয়া ইয়াৰ আধা কিমান x এতিয়া চোৱা ইজি হ'ব ন মানে ভগ্নাংশ নাই এতিয়া তো ব্ৰিজেছৰ বয়স x হ'ব আৰু উইলিয়ামৰ 2x হ'ব ঠিক আছে এইটো হ'ল সিহঁতৰ 4 বছৰ আগৰ বয়স কিন্তু আমাক লাগে বৰ্তমান বয়সটো তো 4 বছৰ আগত ব্ৰিজেছৰ বয়স কিমান x তো আজি কিমান 4 বছৰ যোগ কৰিব লাগিব আৰু উইলিয়ামৰ কিমান 2x আছিলে আজি কিমান 4 বছৰ যোগ কৰা এইটো হ'ল সিহঁত দুজনৰ বৰ্তমান বয়সটো আৰু এই বৰ্তমান বয়সৰ যোগফলটোৱে আমাক দিয়া আছে 20 বছৰ হৈ গ'ল 2x আৰু x কিমান 3x 4 4 8 তো এফালে ঠেলি দিলে -8 হ'ব 20ৰ পৰা 8 গ'লে 12 তো ইয়াৰ পৰা xৰ মান কিমান 3 পৰা 12 হৰণ কৰিলে 4 বাৰ যাব তো xৰ মান 4 আহি গ'ল আমাক লাগে উইলিয়ামৰ বৰ্তমান বয়স কিমান এইটো নহয় জানো 2x + 4 তো x মানে কিমান ইয়াত লিখি দিছোঁ x মানে আমি 4 পালোঁ তো 2 4 × 8 আৰু 8 যোগ কৰিব লাগে কিমান 4 8 আৰু 4 12 নহ'ব জানো এইটোৱে ঠিক আছে ক্লিয়াৰ ব্ৰিজেছৰ সুধিলে কিমান হ'লে হয় বৰ্তমানত এইটো নহয় জানো এইটো তো x মানে 4 পালোঁ 4 আৰু 4 8 বছৰ হ'ব আমাক সুধিছিলে উইলিয়ামৰ তো ইয়াত তোমালোকে পুট কৰিলে কিমান পাবা 12 পাবা এনেকৈ বাই চেলিং এন আৰ্টিকল ফৰ ₹480 এ মেন ইনকাৰ্ছ এ লছ অফ 10% 480 টকাত এটা বস্তু বিক্ৰী কৰিলে এজন মানুহৰ কিমান পাৰ্চেণ্ট লছ হয় 10% এতিয়া এট হোৱাট প্ৰাইচ শুড হি চেল ইট ছ' ডেট ইট মেক্স এ প্ৰফিট অফ 20% এতিয়া এই বস্তুটোক কিমান টকাত চেল কৰিলে মানুহজনৰ 20% লাভ হ'ব এইটো আমাক সুধিছে মানে চেলিং প্ৰাইচটো আমি উলিয়াব লাগে 20% লাভ পাবৰ কাৰণে আমি কিমান টকা চেল কৰিব লাগিব সেই বস্তুটো ঠিক আছে তো ইয়াত তোমালোকে ফৰ্মুলা ইউজ নকৰিবা বহুতে ফৰ্মুলা ইউজ কৰে একচুৱেলি প্ৰফিট এণ্ড লছ চেপ্টাৰত তোমালোকে উইদাউট ফৰ্মুলা কনচেপ্ট পৰা আমি সলভ কৰিব পাৰোঁ গোটেই কুৱেশ্যনবোৰ তোমালোকে চিপিক 100% ধৰি লোৱা সদায় কিনা দাম বা কষ্ট প্ৰাইচটো 100% আমি ধৰিব লাগে কেলকুলেশ্যনটো ইজি হ'ব ইয়াত এতিয়া প্ৰথমে কিমান টকা চেল কৰিছিলে 480 আৰু কৰোঁতে মানুহজনৰ কি লছ হৈ গ'ল কিমান 10% 100% বস্তুত যদি 10% লছ হয় তো কিমানত চেল কৰিব লাগিব 90% তেতিয়াতো 10% লছ হ'ব ন ঠিক আছে তাৰ মানে মানুহজনে কিমান টকাত চেল কৰিছে 90%ত পাৰ্চেণ্টেজৰ হিচাপত কিন্তু একচুৱেল মতে ইমানত চেল কৰা নাই কিমান টকাত চেল কৰিছিলে ৰিয়েলত 480 তো আমি ক'ব পাৰোঁ ন 90%ৰ ভেলুটোৱে এইটো বটাৰ চেলিং প্ৰাইচ ঠিক আছে এতিয়া ইয়াৰ পৰা তোমালোকে 1%ৰ মানটো উলিয়াব পাৰা বা এনেকৈ থৈ দিয়া পাছত আমি কৰিম এতিয়া চেলিং প্ৰাইচটো উলিয়াব লাগে 20% লাভ পাবৰ কাৰণে কিমান টকা চেল কৰিব লাগিব 100% বস্তুত যদি 20% প্ৰফিট হয় তো আমি কিমানত চেল কৰিম 120%ত হয়নে নহয় তাৰ মানে আমি ইয়াৰ মানটোৱে উলিয়াব লাগে 120%ত আমি চেল কৰিব লাগিব কিন্তু কুৱেশ্যনত সুধিছে কিমান টকা চেল কৰিব লাগিব তো ইয়াৰ মানটো কিমান এইটোৱে কুৱেশ্যনটো এইটোৱে ইয়াৰ মান এইটো হ'লে ইয়াৰ মান কিমান ঠিক আছে তো এতিয়া কটাকটি কৰা 0 0 কাটি গ'ল 9 পৰা এইটো নাযায় 48টো তো তোমালোকে 3 পৰা কাটি দিয়া 3 3 × 9 আৰু 3 পৰা এইটো 16 বাৰ যাব মানে 3%ৰ মানটো আমি 16 বুলি ক'ব পাৰোঁ আমাক লাগে 120ৰ মান তো আমি 3 পৰা 120 বনাব পাৰোঁ নেকি যদি পাৰোঁ তেন্তে আমি ডাইৰেক্টলি পূৰণ কৰি আহিম 3 লগত কি পূৰণ কৰিলে 120 আহিব 40 নহয় জানো 3 পূৰণ 40 120 তো এফালে 40 পূৰণ কৰিলে আমি এফালেও 40 পূৰণ কৰিম তো 4 আৰু 16 কিমান 64 এটা 0 আছে লগাই দিয়া তো 640 আমাৰ কাৰেক্ট এনচাৰ চ' জাষ্ট 2 লাইনৰ এনচাৰ কিন্তু বহুতে এইটো মানে ফৰ্মুলা ইউজ কৰে কেলকুলেটিভ কৰিব কনচেপ্টটো মেইন ন আমি বুজিব লাগে সদায় চিপিক কিমান 100% প্ৰথমে 10% লছ হৈ গ'ল তাৰ মানে কিমানত চেল কৰিছোঁ 90%ত তো তাৰ মানটো আমাক দিয়া আছিলে এতিয়া কটাকটি কৰি মই 3%ৰ মানটো উলিয়াই দিলোঁ 16 এতিয়া 20% লাভ পাবৰ কাৰণে আমি কিমানত বিক্ৰী কৰিম 120ত তো ইয়াৰ মানটোৱেতো উলিয়াব লাগে আমি তো 3 পৰা 120 বনাবৰ কাৰণে আমি 40 পূৰণ কৰিম তো এফালেও 40 পূৰণ কৰা ডাইৰেক্ট আহি গ'ল ঠিক আছে নহ'লে চোৱা এনেকৈও কৰিব পাৰা 90% ইকুৱেল টু কিমান দিয়া আছিলে 480 1%টো উলিয়াই লোৱা 1% কেনেকৈ আহে একৰ মান সদায় ইয়াক আমি হৰণ কৰিব লাগে এইটোৰ পৰা 480 ডিভাইডেড বাই কিমান 90 এইটো হ'ল 1%ৰ মানটো আমাক লাগে 120%ৰ মান তো একৰ মান লগত পূৰণ কৰিম 480 বাই 90 লগত আমি 120 পূৰণ কৰিম তো এইটো সলভ কৰিলে আহি যাব 0 0 কাটি গ'ল
তিনি 4 গুণ 12 তিনি 3 গুণ 9 আকৌ 3 পৰা 48 16 বাৰ যাব ঠিক আছে এফালে এটা শূন্য আছে আকৌ 4 আৰু 16 কিমান 64 এটা শূন্য লগাই দিয়া এইটো এনেকে একেই কথা সিম্পলিফিকেশনৰ কোৱেশ্চন এইটো আমি ইয়াৰ মানটো উলিয়াব লাগে তো ইয়াত চোৱা 5 ডিভাইড 5 পাৱাৰ -2 আমি আগতেও ডিসকাস কৰিছিলোঁ সেম নাম্বাৰ যেটো আমি ডিভাইড কৰোঁ সাপোজ এটো am a এর ঘাত কিমান m আৰু এফালে আছে a এর ঘাত n আমি হৰণ কৰিব লাগে বেসটো কি সেম যদি বেস সেম থাকে আমি যদি হৰণ কৰোঁ তেন্তে এটাটো লিখি ল'ব লাগে বেসটো দুটাৰ পৰা এটা লিখিলে হ'ল ঠিক আছে আৰু ঘাত কেটা কি মাইনাস কৰিব লাগে প্ৰথমটোৰ পৰা সেকেন্ডটো m - n এনেকে হল সেম ইয়াতো কনসেপ্ট ইউজ কৰিলে হ'ল ইয়াত 5ৰ ঘাত একো নাই মানে 1 আছে হয় না নহয় তো বেসটো সোয়া সেম তো 5 টো লিখি কিনি ঘাত কেটা আমি কি কৰিম মাইনাস কৰিম প্ৰথমটোৰ পৰা সেকেন্ডটো 1 মাইনাস এফালে কিমান -2 এনেকে নহব জানো তো মাইনাসে এটো প্লাস হৈ গল তো 1 + 2 কিমান 3 5ৰ ঘাত 3 মানে কি 125 নহয় জানো ইয়াক 3 বাৰ পূৰণ কৰিলে ইমান পাম তাৰ মানে এটো সলভ কৰি আমি কিমান পালো 125 প্লাস এটো বৰ্গমূল 25ৰ বৰ্গমূল কিমান 5 কাৰণ 5ক দুবাৰ পূৰণ কৰিলে আমি এটো পাও মাইনাস ইয়াৰ বৰ্গমূল কিমান 11 হৈ গল এতিয়া এটো যোগ কৰিলে কিমান 130 আৰু ইয়াৰ পৰা 11 মাইনাস কৰিলে কিমান 119 এইটোৱে ঠিক আছে নেক্সট কোৱেশ্চন to two numbers are in the ratio of 15:11 if their HCF is 13 find the numbers আমাক দুটা সংখ্যাৰ অনুপাত দিয়া আছে 15 11 আৰু সংখ্যা দুটাৰ HCF মানে গহাউ এইটো আমাক দিয়া আছে কিমান 13 আমি সংখ্যা দুটা উলিয়াব লাগে যেতিয়াও এনেকে অনুপাতত দিয়া থাকে সংখ্যা দুটা আৰু এই সংখ্যা দুটাৰ যদি HCF আমাক দিয়া থাকে আমি ডাইৰেক্ট নাম্বাৰ দুটা উলিয়াব পাৰো তোমালোকে এই HCF টোৰ লগত অনুপাত দুটাত পূৰণ কৰিলে হ'ল ডাইৰেক্ট নাম্বাৰটো আহি যাব ঠিক আছে এটো তোমালোকে ডাইৰেক্ট মনত থবা আৰু যদি আমি এনেকে কৰো সোৱা নাম্বাৰ দুটাৰ অনুপাত কিমান 15 11 এতিয়া এই নাম্বাৰ দুটাৰ HCF টো কিমান আহিব অনুপাতৰ হিচাপত HCF মানে কি হাইয়েস্ট কমন ফেক্টৰ মানে এই দুটাক হৰণ কৰিব পাৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হেতু কি হ'ব 1 হ'ব একতকে ডাঙৰ আৰু সংখ্যা নাই যেটোৰ পৰা এই দুটা হৰণ যায় ঠিক আছে অকল একৰ পৰা হৰণ যাব এই দুটা তো 1 টো কি হ'ব এই দুটাৰ HCF আহি গল অনুপাতৰ হিচাপত এই নাম্বাৰ দুটাৰ গহাউটো কিমান 1 কিন্তু কোৱেশ্চনৰ মতে গহাউটো আমাক দিয়া আছে কিমান 13 তাৰ মানে 1ৰ মান 13 আমাক নাম্বাৰ দুটা উলিয়াব দিছিলে নাম্বাৰ দুটাৰ অনুপাত কিমান 15 আৰু 11 তো 1ৰ মান 13 হলে 15ৰ মান কিমান 15 পূৰণ 13 নহব জানো তো এটা নাম্বাৰ আহি যাব আৰু এটা 11 পূৰণ 13 এইটোৱে সেই কাৰণে যেতিয়াও এনেকে সংখ্যা দুটা যদি অনুপাতত দিয়া থাকে আৰু ইয়াৰ যদি গহাউটো দিয়া থাকে তোমালোকে ডাইৰেক্ট এটো পূৰণ কৰি দিবা অনুপাতত ডাইৰেক্ট তোমালোকৰ নাম্বাৰ দুটা আহি যাব ঠিক আছে তো 15 আৰু 13 পূৰণ কৰিলে কিমান 195 ঠিক আছে এটা 195 আৰু 11 আৰু 13 পূৰণ কৰিলে কিমান হ'ব 143 এইটো আমাৰ কারেক্ট आंसर ঠিক আছে ক্লিয়ার এইটো সিম্পলিফিকেশনৰ কোৱেশ্চন ফাৰ্স্ট আমি ব্ৰেকেটবোৰ সলভ কৰিব লাগে তো এইটো সলভ কৰিলে কিমান আহিব 15 আৰু 45 যোগ কৰিলে কিমান 60 তেনেকে এইটো 45 আৰু 5 কিমান 50 হ'ব ব্ৰেকেটৰ কাম খতম এতিয়া আমি হৰণ কৰিম নে পূৰণ কৰিম আগত প্ৰথমে হৰণ ঠিক আছে তাৰ পাছতে আমি পূৰণ কৰো তো 60 ডিভাইড 6 মানে 60 ক আমি 6 ৰ পৰা কি ডিভাইড কৰিম তো 6 10 জাৰ 60 কিমান আহিব 10 এতিয়া এফালে সোয়া 24 ইনটু এই গুটেটো কৰি আমি 10 পালো তো 24 আৰু 10 পূৰণ কৰিলে কিমান 240 ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে আমি 240 পালো প্লাস এটো কিমান আছিল 50 আৰু এফালে -5 তো এই দুটা যোগ কৰিলে কিমান 290 আৰু ইয়াৰ পৰা আমি 5 টো বিয়োগ কৰিম তো 285 ঠিক আছে অপশন এটো আমাৰ কারেক্ট आंसर What is the sum of the first 16 terms of the given series মানে এই সিরিজটোৰ প্ৰথম 16টা পদৰ আমি যোগফলটো উলিয়াব লাগে তো তোমালোকে প্ৰথমে সিরিজটোত ফোকাস কৰা 6, কিমান 13/2 মানে কিমান 6.5 নহয় জানো 13ক তোমালোকে 2 ৰ পৰা হৰণ কৰিলে ইমানে পাবা ঠিক আছে মই পইণ্টত কনভাৰ্ট কৰিলো কাৰণ ভগ্নাংক থাকিলে আমাৰ কাৰণে অকমান প্ৰবলেম হয়
নেক্সট কিমান 7 15/2 মানে কিমান 7.5 তো এনেকৈ গৈ আছে এতিয়া ইয়াত গেপবোৰ চোৱা 0.5কৈ গৈ আছে মানে গেপবোৰ কি সেম যেতিয়াও গেপবোৰ সেম থাকে তেতিয়া আমি সিৰিজটোক কি বুলি কওঁ এপি সিৰিজ মানে এই সিৰিজটো সমান্তৰ প্ৰগতিত আছে এৰিথমেটিক প্ৰগ্ৰেছন আৰু এই গেপবোৰকে আমি কমন ডিফাৰেন্স বুলি কওঁ মানে সাধাৰণ অন্তৰ আৰু গেপটো আমি কেনেকৈ পাওঁ সেকেন্ড নাম্বাৰৰ পৰা প্ৰথমটো মাইনাছ কৰিব লাগে এইটোৰ পৰা এইটো বা এইটোৰ পৰা এইটো বা এইটোৰ পৰা এইটো একেই কথা কিন্তু প্ৰথমটোৰ পৰা সেকেন্ডটো মাইনাছ নকৰিবা কাৰণ সাইনটো বেলেগ হৈ যাব নেগেটিভ হৈ যাব সেইকাৰণে তোমালোকে সদায় সেকেন্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰিবা ঠিক আছে এতিয়া এনেকৈ এপি সিৰিজৰ যোগফলৰ যিটো ফৰ্মুলা এইটো তোমালোকে জানিব লাগে আমি ইংলিছত সাম বুলি কওঁ সেইকাৰণে এছ সাম অফ এন টাৰ্ম মানে এন টম পদৰ যোগফলৰ যিটো ফৰ্মুলা এইটো হ'ল এছ এন ইকুৱেল টু n/2 ইয়াত ব্ৰেকেট দিবা 2a প্লাছ n-1 ইনটু d এইটোৱে এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইটো তোমালোকে মুখস্থ কৰি ল'বা আৰু যদি পদৰ সংখ্যাটো সোধে মানে সাপোজ যদি সোধে আমাক 15 নম্বৰ পদৰ মান কিমান যেনেকৈ এইটো হ'ল প্ৰথম পদ ফাৰ্ষ্ট টাৰ্ম এইটো সেকেন্ড টাৰ্ম মানে দ্বিতীয় পদটো এইটো চতুৰ্থ পদ বা চতুৰ্থম পদ ঠিক আছে এতিয়া 15 নম্বৰ পদৰ মানটো কিমান ক'লে আমি এনেকৈ লিখি গ'লেতো আমাৰ বহুত টাইম যাব তো সেইকাৰণে আমি ফৰ্মুলা ইউজ কৰিব লাগে তো পদ ওলোৱাৰ যিটো ফৰ্মুলা এইটো হ'ল an ইকুৱেল টু a প্লাছ n-1 ইনটু d মানে nতম পদৰ সংখ্যা 15 নম্বৰ পদটো কিমান ক'লে আমি a15 লিখিম মানে 15 নম্বৰ টাৰ্মছটো a মানে হ'ল প্ৰথম পদ এইটো আৰু n মানে কিমান লৈছোঁ আমি 15 তো 15-1 14 হৈ যাব এইটো আৰু d মানে কমন ডিফাৰেন্স এইটো তো এইকেইটা পুট কৰিলে আমাৰ আহি যাব ঠিক আছে বাট আমাক ইয়াত পদ উলিয়াব দিয়া নাই আমাক যোগফলটো সুধিছে তো আমি এইটো ফৰ্মুলা ইউজ কৰিম কিমানতম পদৰ যোগফল 16তম মানে টোটেল 16টা পদটোৰ যোগফলটো ঠিক আছে তো এছ কিমান লিখিম মই 16 n মানে কিমান 16 ডিভাইডেড বাই 2 2a মানে কিমান প্ৰথম পদটো তো 2 পূৰণ কিমান হ'ব 6 প্লাছ n মানে কিমান লৈছিলোঁ 16 তো 16 পৰা 1 গ'লে কিমান 15 ডাইৰেক্ট লিখি দিছোঁ মই ইনটু d মানে কিমান কমন ডিফাৰেন্স মানে 0.5 হ'ল জেগাটো অকণমান কম হ'ল মই তলত লিখি দিছোঁ এইটো 16/2 মানে কিমান 8 নহয় জানো আৰু এফালে 2 6 × 12 যোগ 15 পূৰণ 0.5 কিমান 5 15 গুণ কিমান 75 পইণ্ট এটাৰ আগত আছে সেইকাৰণে ইয়াত আহি যাব এটাৰ আগত এইটোৱে ঠিক আছে তো এতিয়া এইটো আমি যোগ কৰিম 12 আৰু 7.5 কিমান হ'ব 7 আৰু 12 কিমান 19 তো 19.5 আৰু এফালে 8 পূৰণ হৈ আছে এতিয়া এইটো পূৰণ কৰিলে হ'ল চোৱা 8 5 গুণ কিমান 40 4 থাকিলে 8 9 গুণ 72 আৰু 4 কিমান 8 9 জাৰ 72 আৰু 4 কিমান 76 তো 7 থাকিলে 8 1 জাৰ 8 আৰু 7 কিমান হ'ব 15 আৰু এটাৰ আগত পইণ্ট সেইকাৰণে ইয়াত পইণ্টটো আহিব পইণ্ট পাছত শূন্য আমি নিলিখোঁ তো 156 আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে ক্লিয়াৰ অকল এই ফৰ্মুলাটো আমি ইউজ কৰিছোঁ মানে যেতিয়াও এনেকৈ গেপবোৰ সেম থাকে তাক আমি সমান্তৰ প্ৰগতি বুলি কওঁ আৰু ইয়াৰ যোগফলৰ ফৰ্মুলাটো কিমান n/2 ব্ৰেকেট 2a প্লাছ n-1 ইনটু d প্ৰথম 15টা পদৰ যোগফল কিমান ক'লে এনৰ ঠাইত আমি 15 লিখিম ইয়াত 16 আছে সেইকাৰণে 16 লিখিলে হ'ল বাকী ভেলুকেইটা পুট কৰা এনচাৰ আহি যাব ঠিক আছে ক্লিয়াৰ If the average of a number 50% of that number and 25% of the same number is 280 then the number is যদি কোনো এটা সংখ্যা সেই সংখ্যাৰ 50% আৰু একেই সংখ্যাৰ 25%ৰ আমাক গড়টো দিয়া আছে 280 আমি সংখ্যাটো উলিয়াব লাগে সাপোজ মই নাম্বাৰটো x বুলি ধৰিলোঁ ঠিক আছে যিটো সংখ্যা আমি উলিয়াব লাগে সেইটো মই x বুলি ধৰিলোঁ এতিয়া ইয়াত এভাৰেজটো দিয়া আছে কাৰ এটা নাম্বাৰটো x আৰু এই নাম্বাৰটোৰ 50% মানে 1/2 মানে আধা তো xৰ 1/2 ডেট নাম্বাৰ মানে x নহয় জানো xৰ 1/2 কিমান হ'ব x/2 হ'ব হ'ল ইয়াৰ আধা আৰু 25% মানে 1/4 কাৰ সেম নাম্বাৰ মানে xৰ 1/4 মানে কিমান x/4 এই তিনিটাৰ আমাক এভাৰেজটো দিয়া আছে এভাৰেজ আমি কেনেকৈ উলিয়াইছিলোঁ এভাৰেজ ইকুৱেল টু সাম বাই নাম্বাৰ যোগফলটো ওপৰ লিখোঁ তলত নাম্বাৰ লিখোঁ হয়নে নহয় তো এই তিনিটা আমি যোগ কৰিব লাগিব এইটো হ'ল সামটো
নাম্বাৰ কেইটা আছে এটা দুটা তিনিটা এইটো আমাৰ এভাৰেজটো আহি গ'ল ইয়াৰে মান দিয়া আছে প্ৰশ্নত কিমান 280 এইটোৱে এতিয়া এইটো সলভ কৰিলে আমাৰ এনসাৰটো আহি যাব এতিয়া এইটো ভগ্নাংশৰ যোগ বা বিয়োগ থাকিলে আমি তলৰ মান কেইটাৰ কি লওঁ এলচিএম বা সেম কৰিব লাগে এক্সৰ তলত একো নাই মানে 1 আছে এতিয়া ইয়াত চোৱা ডাঙৰ নাম্বাৰটো 4 তো ইয়াকো মই 4 বনাব পাৰোঁ 2 পূৰণ কৰি ইয়াকো 4 বনাম 4 পূৰণ কৰি এতিয়া গোটেই কেইটা সেম হৈ গ'ল তলৰ 4 4 4 তো এলচিএমটো কিমান আহিব 4 আহিব আৰু ওপৰত যি আছে সেইটো পাতি দিলে হ'ল 4x 2x আৰু x কিমান হ'ব 7x আৰু এফালে 3 সমান কিমান 280 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিব পাৰা নহলে কটাকটি কৰা তোমালোকে চোৱা মেইন ডিভাইডটো এইটো নহয় জানো এইটোতো একেলগে আছিলে 7x/4 এতিয়া এই ডিভাইডটো যদি মই পূৰণ কৰোঁ তো তলৰ মানটো কি হৈ যায় ৰেচিপ্ৰকেল মানে ইয়াৰ তলত একো নাই মানে 1 আছে উল্টি যায় 1 টো ওপৰত যাব 3 টো তলত আহি যাব এনেকৈ ঠিক আছে ডিভাইডটো যদি মই পূৰণ কৰোঁ সমান এফালে 280 এতিয়া কটাকটি কৰা 7ৰ পৰা মই এইটো কাটিব পাৰোঁ 280 40 বাৰ যাব ওপৰ ন সমান আছে কাটিব পাৰোঁ 7 4 গুণ 28 এটা শূন্য আছে লগাই দিয়া এতিয়া ইয়াত কি থাকিলে x1 যাৰ x থাকিলে ওপৰত তলত কিমান 4 3 গুণ 12 আৰু এফালে 40 আৰু ইয়াৰ তলত 1 আছে ক্ৰছ মাল্টিপ্লাই কৰা x1 যাৰ x 40 আৰু 12 কিমান 480 তো নাম্বাৰটো কিমান 480 এইটোৱে ঠিক আছে এইটো আমাক সুধিছিলে এনেকৈ সিম্পলকৈ কৰিলে হ'ল বেছিকত একো দিমাগ লগাব নালাগে Question 2 Seats for mathematics, physics and biology in a school are in the ratio 5:7:8. There is a proposal to increase these seats by 40%, 50% and 75% respectively. What will be the ratio of increased seat? এখন বিদ্যালয়ত গণিত পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞানৰ আসন মানে সিটৰ যিটো অনুপাত কিমান 5:7:8 এই আসনবোৰ ক্ৰমান্বয়ে 40%, 50% আৰু 75% বৃদ্ধি কৰাৰ প্ৰস্তাৱ আছে মানে আমি এই সিটবোৰ বঢ়াব লাগে কিমান 40%, 50% আৰু 75% বঢ়াই দিয়াৰ পাছত নতুন যিটো সিটৰ অনুপাত এইটো কিমান সেইটো আমি উলিয়াব লাগে যিকোনো নাম্বাৰ সদায় নিজে কিমান পাৰ্চেণ্ট থাকে 100% ঠিক আছে এতিয়া প্ৰথম সিটটোক আমি বঢ়াব লাগে 40% 40% বঢ়াই দিয়া মানে কিমান 140% নহ'ব জানো এতিয়া 100% পৰা 40% বাঢ়ি গ'ল তো ইমান নহ'ব জানো তো আগতে কিমান 5 আছিলে এতিয়া ইয়াৰ কিমান 140% হ'ব নতুন সিটটো হল সেকেন্ডটো কিমান 7 আছিলে 50% বঢ়াই দিব লাগে তাৰ মানে 150% হ'ব এতিয়া থাৰ্ডটো কিমান 8 আছিলে 75% বঢ়াই দিয়া মানে 175% হ'ব এইটোৱে নতুন সিটটো আহি গ'ল এতিয়া আমি ইয়াৰ অনুপাতটো উলিয়াব লাগে তো কটাকটি কৰিম পাৰ্চেণ্ট কাটি গ'ল গোটেই কেইটাত থাকিব লাগিব তেতিয়া আমি কাটিব পাৰিম বাকি এতিয়া 5ৰ পৰা কাটিব পৰা নহলে 7 পৰা কাটি দিয়া 7 2 14 শূন্য আছে লগাই দিয়া এইটো 7 পৰা একবাৰ যাব একটো লিখি লাভ নাই এইটো 7 2 14 কিমান 3 থাকিলে 35 7 5 35 হল এতিয়া 5ৰ পৰাও কাটিব পৰা এইটো কাটি দিয়া একবাৰ যাব একটো লিখি লাভ নাই 5 পৰা এইটো কিমান 30 বাৰ যাব আৰু এফালে 5 বাৰ যাব হল আকৌ 5ৰ পৰা আমি কাটিব পাৰোঁ এইটো একবাৰ যাব একটো লিখি লাভ নাই 5 পৰা 6 বাৰ এফালে 4 বাৰ আকৌ 2ৰ পৰা 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 তো কিমান আহিলে 2 3 4 এইটোৱে আৰু কাটিব নোৱাৰোঁ আমি ঠিক আছে এনেকৈ সিম্পল এই কুৱেশ্যনটো তোমালোকৰ চাৰ্টছ এণ্ড ইণ্ডিচেছ চেপ্টাৰৰ হয় ক্লাছ 8ৰ মেথছৰ বুকত তোমালোকে পাই যাবা সূচক আৰু ঘাত বুলি এটা চেপ্টাৰ আছে তাৰে কুৱেশ্যন এইটো বাকি ইয়াত আমি কনসেপ্ট কিছুমান জানিব লাগে মই আগতে ডিসকাস কৰিছিলোঁ যদি বেস কেটা সেম থাকে এ সেম আৰু যদি আমি পূৰণ কৰোঁ তো ঘাতবোৰ কি হয় যোগ হয় সাপোজ ইয়াৰ ঘাতটো m ইয়াৰ ঘাতটো n তো এই দুটা পূৰণ কৰিলে কিমান a টো লিখিবা এটা আৰু ঘাত কেটা কি কৰিব লাগে যোগ একেটা আমি ডিসকাস কৰিছিলোঁ আগতে আৰু যদি বেসটো সেম থাকে আৰু যদি আমি হৰণ কৰোঁ তো ঘাত দুটা কি মাইনাস হ'ব প্ৰথমটোৰ পৰা সেকেন্ডটো ঠিক আছে আৰু হৰণটোকে আমি এনেকেও লিখো একেই কথা এইটো বা এইটো একেই কথা আৰু এটা ঘাতৰ ওপৰত যদি ঘাত থাকে এৰ ঘাত m আকৌ ইয়াৰ ওপৰতো ঘাত এটা আছে তো ঘাত দুটা কি কৰিব লাগে পূৰণ তো mn এনেকৈ এইবোৰ আমি জানিব লাগে ঠিক আছে এতিয়া ইয়াত চোৱা তলৰ মানটো এইটো বেসটো 4 এইটো কিমান 16 মিলা নাই ন মিনিমামটো চাব লাগে তো 16ক আমি 4ৰ
ঘাত হিচাপত কনভাৰ্ট কৰিম আমি সকলোৱে গম পাওঁ 16 মানে কি 4 স্কোৱাৰ নহয় জানো এইটো মানে আকৌ ইয়াৰ ওপৰত কিমান n আছে ঘাতটো তো ঘাতৰ ওপৰত ঘাত মানে কিমান পূৰণ হ'ব 2n আৰু এফালে ইনটু 4 পাৱাৰ n - 1 এটা বেছ সেম পূৰণ হৈ আছে তাৰ মানে ঘাত দুটা আমি যোগ কৰিম 2n প্লাছ n - 1 কিমান হ'ব 2n প্লাছ n - 1 আৰু প্লাছ দিলে মানে ব্ৰেকেট লিখি লাভ নাই ঠিক আছে কিন্তু ইয়াত যদি মই মাইনাছ লিখোঁ ন তেন্তে এইটো ব্ৰেকেট দিব লাগিব আমি কাৰণ মাইনাছটো ভিতৰৰ চিনৰ লগত পূৰণ হৈ যায় ঠিক আছে তো ইয়াততো প্লাছ কৰিম আমি সেইকাৰণে প্ৰব্লেম নাই আমাৰ তো 4 লিখা 2n আৰু n কিমান 3n হৈ যাব আৰু এফালে -1 মানে তলৰ মান দুটা সলভ কৰি আমি 4 পাৱাৰ 3n - 1 পালোঁ এটা ওপৰতো চোৱা এইটো 4 কিন্তু এইটো 1024 মিলা নাই ন বেছটো তো ইয়াকো আমি 4ৰ ঘাত হিচাপে কনভাৰ্ট কৰিম যিকোনো দুটা নাম্বাৰ প্ৰথমে পূৰণ কৰা যেটো পূৰণ কৰি ইমান পাওঁ নহলে 4ৰ পৰা কৰা 4 2 জাৰ 8 2 থাকিলে 22 4 5 জাৰ 20 আকৌ 2 থাকিলে 24 4 6 জাৰ 24 আকৌ এইটো চোৱা 4 6 জাৰ 24 1 থাকিলে 16 4 4 জাৰ 16 আৰু এই 64 দেখাৰ লগে লগে আমি গম পাব লাগে এইটো কি 4ক 3 বাৰ পূৰণ কৰিলে পাওঁ ঠিক আছে টোটেল 4 কেইটা আহিলে 5টা তাৰ মানে 1024 মানে কি 4 পাৱাৰ 5 আৰু ইয়াৰ ওপৰত কিমান আছে পাৱাৰ n/5 তো পাৱাৰ পূৰণ কৰিলে আমি 5 5টো কাটি দিম থাকিলে কি n থাকিলে ঠিক আছে তাৰ মানে আমি ইয়াক সলভ কৰি কিমান পালোঁ 4 পাৱাৰ n ইনটু এফালে কিমান আছে 4 পাৱাৰ 2n প্লাছ 1 হল এটা চোৱা বেছ সেম আমি পূৰণ কৰিব লাগে তো ঘাত দুটা কি হ'ব যোগ নহ'ব জানো তো ওপৰত কিমান পাম আমি ওপৰৰ মানটো 4n প্লাছ 2n কিমান 3n নহ'ব জানো আৰু প্লাছ 1 তাৰ মানে ওপৰটো আমি সলভ কৰি কিমান পালোঁ 4 পাৱাৰ 3n প্লাছ 1 আৰু তলৰটো কিমান আছিলে 4 পাৱাৰ 3n - 1 হল এইটো হল ডিভাইড এতিয়া আমি হৰণ কৰিম বেছ সেম তো এইটোৰ পৰা এইটো মাইনাছ কৰিব লাগিব ঘাতটো 3n প্লাছ 1 ইয়াৰ পৰা মাইনাছ কৰিব লাগে এইটো আৰু মাইনাছ দিলে সদায় ব্ৰেকেট দিবা আকৌ নহ'লে ভুল হৈ যাব এইটোৱে ঠিক আছে ইয়াত লিখি দিছোঁ মই 3n প্লাছ 1ৰ পৰা মাইনাছ কৰিব লাগে 3n - 1 এইটোৱে এতিয়া এই মাইনাছটোৰ পৰাই পূৰণ কৰিম ইয়াত ব্ৰেকেটটো খুলি দিম তো এইটো -3n হ'ব মাইনাছে প্লাছ 1 এইটো প্লাছ 3n এইটো -3n তো এইটো 0 হৈ গ'ল কাটি গ'ল প্লাছ 1 কিমান 2 তাৰ মানে ফাইনেল যিটো এনসাৰ আহিব এইটো কি হ'ব 4ৰ ঘাত কিমান 2 এইটোৱে 4 স্কোৱাৰ মানে কিমান 16 তো আমাৰ কাৰেক্ট এনসাৰ কিমান 16 এনেকৈ ঠিক আছে কুৱেশ্যনটো অকণমান লেন্থি হ'ব পাৰে জানি বুজি মই কুৱেশ্যনটো লৈছোঁ যাতে আমাৰ চাৰ্টছ এণ্ড ইণ্ডিচেছৰ যিটো কনচেপ্ট এইটো ক্লিয়াৰ হয় বাকী এক্সামত এনেকৈ নিদিয়ে দিলে মানে অকল চিম্পলকৈ এনেকৈ দিব তোমালোকক ইয়াৰ মান কিমান বা এই দুটাৰ মান কিমান ঠিক আছে কিন্তু কনচেপ্টটো এইটোৱে ন আমি জানিব লাগে আৰু চোৱা তোমালোকে এক্সামত এনেকৈ নকৰিবা অকণমান স্পীডত কৰিবা 16 মানে 4 স্কোৱাৰ হয়নে নহয় তো 2 আৰু n ঘাত দুটা পূৰণ কৰিলে কিমান 4 2n হ'ব আৰু এফালে n - 1 তো এইটো প্লাছ কৰা 2n n 3n মানে তলৰ মানটো কিমান পালোঁ 4 পাৱাৰ 3n - 1 এনেকৈ ডাইৰেক্ট কৰিবা এতিয়া ইয়াক তোমালোকে 4ৰ ঘাত হিচাপত কনভাৰ্ট কৰিব হ'লে এইটো তোমালোকে হৰণ কৰা হয়নে নহয় 4ৰ পৰা ডাইৰেক্ট ফটাফট কৰা নহ'লে 8ৰ পৰা কৰা 8ৰ পৰা চোৱা 8 × 8 ইয়াত কিমান থাকিলে 2 22 হৈ গ'ল 8 2 × 16 কিমান থাকিলে 6 64 8 8 × 64 এতিয়া চোৱা এইটো 8ৰ পৰা যাব নেকি চোৱা 8 × 8 4ৰ পৰাতো যাবই ঠিক আছে 8 × 8 কিমান থাকিলে 4 48 8 6 × 48 এনেকৈ 16 মানে কি 4 স্কোৱাৰ 8 8 × কিমান 64 64 মানে কিমান 4 কিউব তো 4 কেইটা 5টা নহ'ল জানো এইটো মানে 4 5টা আৰু ইয়াৰ ওপৰত ঘাত কিমান n/5 তো ঘাত পূৰণ কৰিলে 5 5 কাটি যাব 4n হৈ গ'ল তো ইয়াৰ মান কিমান 4n আৰু এই ঘাতটো আমি যোগ কৰিম ইয়াৰ লগত প্লাছ 2n প্লাছ 1 তো n 2n কিমান 4 3n প্লাছ 1 এইটো তো এইটো ওপৰৰ মানটো এতিয়া এইটোতে আমি হৰণ কৰিম ন তো এইটোৰ পৰা এইটো মাইনাছ কৰা ঘাতটো 3n প্লাছ 1ৰ পৰা মাইনাছ কৰিব লাগে এইটো এইটোৱে তো এই মাইনাছে এইটো প্লাছ আৰু এইটো -3n প্লাছ 3n 0 হৈ গ'ল প্লাছ 1 মানে কিমান 2 তো 4 স্কোৱাৰ মানে কিমান 16 নহয় জানো এনেকৈ ঠিক আছে ক্লিয়াৰ এইটো স্কোয়াৰ ৰুটৰ কুৱেশ্যন তোমালোকে মিনিমাম 1ৰ পৰা 30 লৈকে স্কোয়াৰবোৰ জানিব লাগে
তেতিয়া আমি নাম্বাৰবোৰ দেখাৰ লগে লগে ক'ব পাৰিম যে এইটো কাৰ স্কোৱাৰ হয় বা এইটো কাৰ হয়নে নহয়। এতিয়া 324 আছে, ইয়াৰ বৰ্গমূল কিমান, মানে কোনটো দুটা নাম্বাৰ পূৰণ কৰি আমি এইটো পাওঁ 18, কাৰণ 18ক যদি মই স্কোৱাৰ কৰোঁ কিমান পাম 324। সেইকাৰণে তোমালোকে 1ৰ পৰা 30লৈকে মুখস্থ কৰি ল'বা। 15 স্কোৱাৰ মানে কিমান 225, 16 স্কোৱাৰ মানে কিমান 256, এইবোৰ আমি জানিব লাগে। 19 স্কোৱাৰ মানে কিমান 361, ঠিক আছে। তো ইয়াৰ মানটো কিমান 18, তলত কিমান 1.5, আৰু এফালে ইয়াৰ মানটো আমি উলিয়াব লাগে। ছাপ'জ এইটো এক্স 256, 16ৰ স্কোৱাৰ, সেইকাৰণে ইয়াৰ বৰ্গমূল কিমান 16। এতিয়া ইয়াত চোৱা পইণ্ট আছে, পইণ্টটো গুচালে ওপৰত এটা শূন্য গুচি যাব। 15ৰ পৰা 180ক ডাইৰেক্ট আমি হৰণ কৰিব পাৰোঁ 12 বাৰ, নহ'লে কটাকটি কৰা চোৱা 180/15, 5ৰ পৰা বা 3ৰ পৰা কাটি লোৱা, 3ৰ পৰা এইটো 60 বাৰ যাব, এইটো 5 বাৰ যাব, আকৌ 5ৰ পৰা 60ক 12 বাৰ যাব, তো একেই কথা ন, 15ৰ পৰা 12 বাৰ যাব, ঠিক আছে। এফালে কিমান x/16, ইয়াৰ তলত 1 আছে, ক্ৰছ মাল্টিপ্লাই কৰা, x1 জাৰ x, এফালে 12 আৰু 16টো আমি পূৰণ কৰিব লাগে, আমাৰ এনচাৰ তেতিয়া আহি যাব। 12ক চোৱা মই 10+2 লিখিব পাৰোঁ নোৱাৰোঁ, তোমালোকে ডাইৰেক্ট পূৰণ কৰিলে হ'ল, বাট আমি এনেকৈও কৰিব পাৰোঁ। চোৱা 12ক আমি 10 + 2 এনেকৈ লিখিব পাৰোঁ। তো 16 10 গুণ কিমান 160, আৰু 2 16 গুণ কিমান 32, তো ইয়াত যোগ আছে, যোগ কৰিলে হ'ল এনেকৈ 192, ঠিক আছে। বাকী নহ'লে তোমালোকে ডাইৰেক্ট পূৰণ কৰিব আহি যাব। 1.101001 এনেকৈ গৈ আছে, এইটো এটা কি সংখ্যা, মানে নেচাৰেল নাম্বাৰ নে, হোল নাম্বাৰ নে, ৰেচনেল নাম্বাৰ নে, ইৰেচনেল। তো ফাৰ্ষ্টত আমি এই নাম্বাৰবিলাকৰ বিষয়ে জানিব লাগিব, তেতিয়া আমি ক'ব পাৰিম। মই NTPCৰ কাৰণে বহুত দিন আগতে মেথছৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ, নাম্বাৰ ছিষ্টেম চেপ্টাৰৰ এটাই ক্লাছ আছিলে, তাত গোটেই নাম্বাৰছৰ বিষয়ে মই ডিটেইলছত মানে এক্সপ্লেইন কৰিছিলোঁ, তোমালোকে পাৰিলে চাই ল'বা, ঠিক আছে, পাই যাবা। নেচাৰেল নাম্বাৰ মানে কি, স্বাভাৱিক সংখ্যা, 1ৰ পৰা আৰম্ভ হয়, 1 2 3 4 এনেকৈ ইনফাইনাইটলৈকে গৈ থাকে। আৰু হোল নাম্বাৰ মানে কি পূৰ্ণ সংখ্যা, 0ৰ পৰা ষ্টাৰ্ট হয় এনেকৈ গৈ থাকিব, ঠিক আছে। ৰেচনেল নাম্বাৰ মানে কি পৰিমেয় সংখ্যা, যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, মানে ভগ্নাংশত থাকিব লাগে, লব আৰু হৰ, নিউমাৰেটৰ বাই ডিনমিনেটৰ, কিন্তু তলৰ মানটো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে, ঠিক আছে। আৰু p আৰু qটো তোমালোকৰ কি হ'ব ইণ্টিজাৰ্ছ নাম্বাৰ, মানে অখণ্ড সংখ্যা, 0 এফালে কি থাকে পজিটিভ নাম্বাৰ, এনেকৈ এফালে নেগেটিভ, এই গোটেইবোৰ কি আমাৰ অখণ্ড সংখ্যা, ঠিক আছে, মানে ইণ্টিজাৰ্ছ নাম্বাৰ। যিকোনো ইয়াৰ ভিতৰত এটা নাম্বাৰ হ'ব আৰু এইকেইটা, অকল তলৰ মানটো 0 হ'ব নোৱাৰে, 0ৰ বাদে যিকোনো মান হ'লে হ'ল আৰু, ঠিক আছে। এতিয়া ছাপ'জ মই যদি সুধোঁ 2টো এটা পৰিমেয় সংখ্যা হয় নেকি, তো পৰিমেয় মানে কি আছিলে p/q, ইয়াৰ তলত কি 1 নাই জানো, একো নাথাকিলে 1 থাকে, চোৱা p/q বনি গ'ল, তো 2টো এটা পৰিমেয় হয়। তেনেকৈ 10টো এটা পৰিমেয়, ইয়াৰ তলত কি 1 আছে ন। 2.5 এইটো পৰিমেয় হয় নেকি, চোৱা পইণ্টটো যদি মই ইয়াৰ পৰা গুচাই দিওঁ, আমি ক'ব পাৰোঁ ন এটাৰ আগত পইণ্ট আছে 10 আহিব, কটাকটিও আমি কৰিব পাৰোঁ, p/q বনি গ'ল ন। তো 2.5টো এটা কি পৰিমেয় সংখ্যা হয়, ঠিক আছে, মানে p/qত বনিলে পৰিমেয় সংখ্যা। আৰু এটা কথা, ছাপ'জ 0.232323 এনেকৈ গৈ আছে ইনফাইনাইটলৈকে, এতিয়া এইটো পৰিমেয় হয়নে নহয়। তোমালোকে এটা কাম কৰিবা, দশমিকত যদি এনেকৈ দিয়া থাকে ইনফাইনাইটলৈকে, পইণ্টৰ পাছৰ ডিজিটকেইটা চাবা ৰিপিট হৈ আছে নেকি, 23 23 23 ৰিপিট হৈ আছে, তো ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 0.23 বাৰ, বাৰ মানে কি 23 ওপৰত বাৰ মানে এইটো ৰিপিট হৈ গৈ আছে, আৰু ইয়াক আমি ভগ্নাংশত কনভাৰ্ট কৰিব পাৰোঁ, 23/99, দুটাৰ ওপৰত বাৰ থাকিলে দুটা 9 আহি যাব, চোৱা p/q বনি গ'ল ন। সেইকাৰণে পইণ্টৰ পাছত ছেম ডিজিট ৰিপিট হ'লে তাক আমি ৰেচনেল নাম্বাৰ বুলি কওঁ। ৰিপিট যদি নহয় তেন্তে এইটো কি হ'ব ইৰেচনেল, যেনেকৈ ইয়াত চোৱা একো ৰিপিট হোৱা নাই, এনেকৈ গৈ আছে, তো আমি p/qত বনাব নোৱাৰোঁ ইয়াক, কেইটাৰ আগত পইণ্ট আছে ক'ব পাৰিম জানো, নোৱাৰোঁ। কিন্তু ইয়াত চোৱা এটাৰ আগত পইণ্ট আছে, সেইকাৰণে আমি 10 লিখিছিলোঁ। 0.25 ইয়াকো আমি p/qত বনাব পাৰোঁ, 25 কিমান 100 হ'ব, দুটাৰ আগত পইণ্ট। তো পইণ্টৰ পাছত উল্টা পুল্টাকৈ ৰিপিট নহয় গৈ থাকিলে সেইকেইটা কি হয় অপৰিমেয় সংখ্যা, ঠিক আছে, এইটো কি হ'ব অপৰিমেয়, মনত থাকিব, ক্লিয়াৰ। কুৱেশ্যনটো তোমালোকে অকণমান কাৰেকশ্যন কৰি ল'বা, চাইনবোৰ মানে গোটেইকেইটা নেগেটিভ আছিলে ইয়াত,
এইটো নেগেটিভ হ'ব ঠিক আছে তিনিটা নাম্বাৰৰ আগতে কি আছে মাইনাছ আছিলে এই সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য হ'ব মানে এইটো এটা কি এপি সিৰিজ মানে সমান্তৰ প্ৰগতি গেপবোৰ কি ইয়াৰ সেম গেপবোৰ সেম থাকিলে আমি সমান্তৰ প্ৰগতি বুলি কওঁ এনেকৈ গৈ আছে এতিয়া এইটো হ'ল প্ৰথম পদ এইটো দ্বিতীয় পদ এইটো কি তৃতীয় পদ এনেকৈ কোনটো পদৰ মানটো মানে শূন্য হ'ব তাৰ মানে ক'ৰবাত গৈ কিনি আমি শূন্য এটা পাম ইয়াত সেইটোৱে সুধিছে কোনটো পদটো মানে শূন্য হ'ব ঠিক আছে এতিয়া আমিতো গম নাপাওঁ কোনটো পদ শূন্য হ'ব যদি মই গেপবোৰ চাওঁ কিমানকৈ গৈ আছে মানে কমন ডিফাৰেন্সটো আমি কেনেকৈ উলিয়াইছিলোঁ ছেকেণ্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰিব লাগে তো -42ৰ পৰা আমি মাইনাছ কৰিম কাক প্ৰথমটো মানে -49ক এনেকৈ সদায় ছেকেণ্ডটোৰ পৰা প্ৰথমটো মাইনাছ কৰিবা নহ'লে এইটোৰ পৰা এইটো কৰিলে হ'ল মাইনাছে মাইনাছে প্লাছ হৈ গ'ল এতিয়া -42 প্লাছ 49 তো প্লাছে মাইনাছে মাইনাছ সেইকাৰণে 49 পৰা 42 মাইনাছ কৰা 7 ডাঙৰ আগত প্লাছ কাৰণে প্লাছ আহিব তাৰ মানে কমন ডিফাৰেন্স কিমান 7 মানে 7কে প্লাছ হৈ গৈ আছে ঠিক আছে এতিয়া এনেকৈ যদি মই কৰি যাওঁ বহুত টাইম লাগিব আমি শূন্যটো পাই যাম কিন্তু টাইমটো লাগিব ন সেইকাৰণে আমি ফৰ্মুলা ইউজ কৰিম an = a + n - 1 * d ঠিক আছে এইটো যদি মোক কয় 15 নম্বৰ পদটো ওলাবলৈ তেতিয়া আমি কি কৰিম a15 লিখিম মানে 15 টাৰ্মছ বাট ইয়াত চোৱা শূন্যটো কোনটো পদৰ মান এইটোৱে সুধিছে আমি গম নাপাওঁ কোনটো পদৰ মান তো যদি এনেকৈ আমি গম নাপাওঁ ন আমি ডাইৰেক্ট an ৰ মানটোকে শূন্য বুলি ধৰিম ঠিক আছে ইয়াৰ ঠাইত তোমালোকে যিটো সুধিছে সেইটো পুট কৰি দিবা তো an মানে কিমান শূন্য হৈ গ'ল a মানে প্ৰথম পদ মানে -49 প্লাছ nটো আমি গম নাপাওঁ এইটো আমি উলিয়াব লাগে d মানে কমন ডিফাৰেন্স কিমান 7 হ'ল এতিয়া এই -49টো এফালে ঠেলি দিয়া শূন্য মানে একো নাই আৰু এইটো কিমান এফালে গুচি গ'লে +49 মানে 49 হৈ যাব সমান চিনৰ পাছত কি থাকিলে n - 1 * 7 7 লগত তোমালোকে এইটো পূৰণ কৰিব পাৰা বাট কৰিব নালাগে সমান চিন আছে কটাকটি কৰা ডাইৰেক্ট 7 7 * 49 তো এফালে 7 আৰু এফালে n - 1 তো -1টো এফালে ঠেলি দিয়া +1 তো nৰ মান কিমান 8 নহ'ব জানো তাৰ মানে 8 নম্বৰ পদৰ মানটোৱে কিমান শূন্য হ'ব 8 নম্বৰ পদত আমি শূন্যটো পাম ঠিক আছে এনেকৈ ক্লিয়াৰ The difference of circumference and radius of a circle is 37 cm. The area of the circle. এটা বৃত্তৰ পৰিধি আৰু ইয়াৰ ব্যাসাৰ্ধৰ পাৰ্থক্যটো কিমান 37 বৃত্তৰ পৰিধি মানে কি এইটো বাউণ্ডাৰী লেন্থটো এইটো ইয়াৰ মান কিমান 2πr আৰু ব্যাসাৰ্ধ r এই দুইটাৰ মাজৰ পাৰ্থক্যটো কিমান 37 ইয়াৰ পৰা আমি r ৰ মানটো উলিয়াই ল'ম তো r টো চোৱা ইয়াতো আছে মই কমন ল'ব পাৰোঁ ন তো ইয়াত কি থাকিলে 2π পাই মানে কিমান 22/7 নহয় জানো মাইনাছ এফালে কি 1 থাকি গ'ল কাৰণ rটো মই কমন ল'লোঁ আৰু এফালে 37 এইটো কিমান হ'ব 44/7 নহ'ব জানো তো এইটো সলভ কৰিলে তলত কিমান 7 আছে 7টো লিখিবা আৰু সেম থাকিলে ওপৰত যি আছে এইটো এনেকৈ লিখিলে হ'ল মাইনাছ 7 1 * 7 এনেকৈ বা তোমালোকে লসাগু লৈ কিনিও কৰিব পাৰা ঠিক আছে 44 পৰা 7 গ'লে কিমান এইটো 37 হ'ব মাইনাছ কৰিলে এইটো 37 এইটো 37 কাটি দিলোঁ মই ওপৰ ন তো ইয়াত কি থাকিলে r/7 থাকিলে আৰু এফালে 1 থাকিলে তো r ৰ মান কিমান 7 cm আহি গ'ল ব্যাসাৰ্ধ কিমান 7 এতিয়া আমাক লাগে এৰিয়াটো মানে কালিটো বৃত্তৰ কি ওলাব লাগে কালি πr² নহয় জানো পাই মানে কিমান 22/7 r² মানে কিমান 7 7 * 49 বা 7 * 7 এনেকৈ দুবাৰ লিখিলে হ'ল এটা 7 কাটি গ'ল তো 7 22 কিমান 154 ঠিক আছে এইটো হ'ল ক্লিয়াৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন দ্য এৰিয়া অফ এ স্কুৱাৰ ইজ দিছ ইটছ ছাইড উইল বি বৰ্গ এটাৰ এৰিয়া বা ক্ষেত্ৰফলটো আমাক দিয়া আছে আমি ইয়াৰ বাহুৰ মানটো উলিয়াব লাগে যিকোনো বৰ্গৰ গোটেই বাহুবোৰ সমান থাকে সাপোজ মই a বুলি ধৰিছোঁ তো গোটেই বাহু কিমান a নহ'ব জানো আৰু বৰ্গ এটাৰ যিটো এৰিয়া বা কালিটো কিমান a² মানে ছাইড স্কোৱাৰ আমাক এৰিয়াটো দিয়া আছে a² মান দিয়া আছে 9x² + 24xy + 16y²। এতিয়া এইটো ভালকৈ চোৱা তোমালোকে a + b হোল স্কোৱাৰ ফৰ্মুলাত কনভাৰ্ট হৈ আছে a + b হোল স্কোৱাৰ মানে কি a² + b² + 2ac
ভালকৈ চোৱা, এইটো এ স্কোৱাৰ, এইটো বি স্কোৱাৰ, এইটো টুৱাইচ এবিধ আছে। ইয়াক মই এনেকৈ লিখিব পাৰোঁ ন, 3x হোল স্কোৱাৰ। 3 স্কোৱাৰ কৰিলে 9 পাম, এক্স স্কোৱাৰ মানে এইটো এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ মানে এইটো 4y হোল স্কোৱাৰ। এনেকৈ লিখিব নোৱাৰোঁ জানো ইয়াক? মই পাৰোঁ। প্লাছ এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হৈ গ'ল। এতিয়া লাগে আমাক টুৱাইচ এ বি। 2 ইনটু এ মানে কিমান? 3x আৰু বি মানে 4y। চোৱা, এইটো পূৰণ কৰি চোৱা, 2 3 গুণ 6, 6 4 গুণ 24। এইটো আহিব নাহিব? আৰু এক্স ইনটু ৱাই মানে এক্স ৱাই, মিলি গ'ল ন? তো এ স্কোৱাৰ ইকুৱেল টু এইটো কি? এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইচ এ বি, আৰু এইটো মানে আমি জানো এ প্লাছ বি হোল স্কোৱাৰ হয়। তো এ মানে 3x আৰু বি মানে কিমান? 4y হোল স্কোৱাৰ। এনেকৈ লিখিব পাৰোঁ ন? তো এ ইকুৱেল টু কিমান হ'ব? স্কোৱাৰ গুচোৱাৰ লগে লগে এইফালে বৰ্গমূল ল'ব লাগিব আমি ইয়াৰ, আৰু স্কোৱাৰ আৰু ৰুটটো কাটি যায়। তো এৰ মান কিমান? এইটোৱে। বা আমি ক'ব পাৰোঁ ন, এ স্কোৱাৰ মানে এইটো হ'লে এৰ মান কিমান? এইটোৱে নহ'ব জানো? এ মানে কিমান হ'ব? 3x প্লাছ 4y। ডাইৰেক্ট আমি ক'ব পাৰোঁ ন, স্কোৱাৰ কৰিলে এইফালে স্কোৱাৰ হৈ যাব। ঠিক আছে, তো এৰ মান কিমান? 3x প্লাছ 4yটো, মানে বৰ্গৰ বাহুটো কিমান আছিলে? 3x প্লাছ 4y। ঠিক আছে, কুৱেশ্যনটো একো নাই, অকল ফৰ্মুলাত মানে কনভাৰ্ট হৈ আছিলে, তো আমি ফৰ্মুলাত বনাই দিলোঁ। এইকেইটাই আছিলে টোটেল 20টা কুৱেশ্যন আমি সলভ কৰিলোঁ। বাকী এতিয়ালৈকে মই যিমানো প্ৰেক্টিচ ছেট তোমালোক কৰাই আছোঁ, তোমালোকে ষ্টাৰ্টিঙৰ পৰা ফ'ল' কৰা ভালকৈ, এক্সামত বহুতখিনি হেল্প হ'ব। কাৰণ আমি টোটেল 14টা ছেট কমপ্লিট কৰিলোঁ, আৰু গোটেইকেইটা তোমালোকৰ 20টাকৈ কুৱেশ্যন আছে। ঠিক আছে, আৰু গোটেই কনচেপ্টবোৰো আমি শিকি গৈ আছোঁ, সেইকাৰণে তোমালোকে ভালকৈ ফ'ল' কৰিবা। বাকী আমি নেক্সট ভিডিঅ'ত লগ পাম। আৰু মোৰ টেলিগ্ৰাম হোৱাটছএপ চেনেলত তোমালোকে জইন হৈ যাবা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে, থেংক ইউ, বাই।